মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ অধ্যায় 3 ধাতু আৰু অধাতুৰ গোটেই ভিতৰুৱা কোশ্চেন আৰু তোমালোকৰ লাষ্ট 10 ইয়াৰ্স মানে তোমালোকৰ কোশ্চেন বেংকত যে দিয়া আছে লাষ্ট 10 ইয়াৰ্সৰ এই কোশ্চেন বিলাক মই সলভ কৰি দিম। ঠিক আছে, তোমালোকে ভিডিওটো শেষৰ মানে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। সো চেপ্টাৰ 3 ধাতু আৰু অধাতু। প্ৰথমতে তোমালোকৰ ধাতু বিলাকৰ ভৌতিক ধৰ্ম আৰু অধাতুৰ ভৌতিক ধৰ্ম তোমালোকৰ জানিব লাগিব। ধাতব দ্ৰুতি, ধাতুবোৰে কি ধাতব দ্ৰুতি দেখায়। ধাতব দ্ৰুতি মানে ধাতুবোৰ চিকমিকিয়া গুণ থাকে। ঠিক আছে, এমসিকিউ কোশ্চেন আহিব পাৰে যে ধাতুবোৰৰ চিকমিকিয়া গুণ থাকে বা ধাতব দ্ৰুতি গুণ থাকে। দুটা উদাহৰণ দিয়া, যেনেকুৱা তোমালোকৰ সোণ আৰু ৰূপ। ঠিক আছে, নেক্সট কোশ্চেন কাঠিন্য বা কঠিন্য। ঠিক আছে, ধাতুবোৰ টান বা কঠিন, যেনে তোমালোকৰ আইৰন, কপাৰ। ব্যতিক্ৰম ক্ষাৰ ধাতু, তোমালোকৰ ক্ষাৰ ধাতুবোৰ ইমান কঠিন নহয়। ঠিক আছে, লিথিয়াম, সোডিয়াম, পটাছিয়াম বোৰ কোমল ছুৰীৰে কাটিব পাৰি। এইবোৰ ধাতু তোমালোকৰ কি হয়, ছুৰী দি কাটিব পাৰা। ঠিক আছে, বা তোমালোকে নাইফ বা চাকু বুলি কোৱা। নেক্সট তোমালোকৰ ঘাত সহনীয়শীলতা গুণ থাকে। এটোৰ ওপৰত কোশ্চেন আহে যে হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি, মানে ধাতুবোৰ কোবাই কোবাই মানে থিন কৰিব পাৰো। সেইটো গুণৰ কাৰণে কি হয়, ঘাত সহনীয়তা বুলি কোৱা হয়। ঠিক আছে, নেক্সট কি কৈছে যে অৱস্থা, ধাতুবোৰক সাধাৰণ উষ্ণতাত কঠিন থাকে আৰু তোমালোকৰ ব্যতিক্ৰম হল পাৰা বা এই কি হয় তোমালোকৰ জুলীয়া হয়। এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট এমসিকিউ যে কি কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া হৈ থাকে। ঠিক আছে, নেক্সট তোমালোকৰ দিয়া আছে নমনীয়তা, ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি। আটাইতকৈ নমনীয় ধাতুটো হৈছে তোমালোকৰ সোণ। ঠিক আছে, ধাতু তোমালোকৰ ইয়াৰ পৰা কোশ্চেন আহিব পাৰে যে সোণ আৰু ৰূপ কিয় আমি অলংকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। ঠিক আছে, তোমালোকৰ এনসাৰ লিখিব লাগিব। নমনীয়তা গুণ থাকিবৰ কাৰণে, নমনীয়তা থকাৰ কাৰণে তোমালোকে অধিক দীঘল কৰিব পাৰা। ঘাত সহনীয়তাৰ কাৰণে যিমান পাতল কৰিব খোজা সিমান পাতল কৰিব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকৰ 6 নম্বৰ পইণ্টটো পৰিবাহিতা, তোমালোকৰ ধাতুবোৰে বিদ্যুৎ পৰিবহন কৰে। ঠিক আছে, ৰূপ আৰু তাম আটাইতকৈ সুপৰিবাহী ধাতু। লেড আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী। ঠিক আছে, ইয়াতে তোমালোকৰ এমসিকিউ আহিব পাৰে, আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম লিখিব দিব পাৰে আৰু তোমালোকৰ কম পৰিবাহী। ঠিক আছে, কম পৰিবাহী হল লেড আৰু পাৰা। নেক্সট গলনাঙ্ক আৰু উতলাঙ্ক, ধাতুৰ গলনাঙ্ক আৰু উতলাঙ্ক উচ্চ। ক্ষাৰ ধাতুবোৰ গলনাঙ্ক আৰু উতলাঙ্ক নিম্ন। ঠিক আছে, ধাতুবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক উচ্চ। কোনবোৰ ধাতু, যেনেকুৱা তোমালোকৰ আইৰন, কপাৰ, তাৰপিছত সোণ, ৰূপ এইবিলাকৰ গলনাঙ্ক বেছি। ঠিক আছে, কিন্তু তোমালোকৰ ক্ষাৰ ধাতুবোৰ যেনেকৈ লিথিয়াম, সোডিয়াম, পটাছিয়াম এইবোৰ কি হয় তোমালোকৰ গলনাঙ্ক আৰু উতলাঙ্ক নিম্ন হয়। গেলিয়াম আৰু সিজিয়ামৰ গলনাঙ্ক অতি কম। এইটো তোমালোকে মনত ৰাখিব পাৰা, গেলিয়াম আৰু সিজিয়াম মানে লিথিয়াম, সোডিয়াম, পটাছিয়াম এইবিলাকৰ কম, কিন্তু আটাইতকৈ কম হল গেলিয়াম আৰু সিজিয়াম। তোমালোকে এইটো মনত ৰাখিবা। ঠিক আছে, নেক্সট তোমালোকৰ দিয়া আছে যে ঘনত্ব, ধাতুবোৰৰ ঘনত্ব অধিক। ব্যতিক্ৰম ক্ষাৰ ধাতুবোৰৰ ঘনত্ব কম। তোমালোকৰ ধাতুবোৰৰ ঘনত্ব বেছি, মানে কোনবোৰ ধাতু তোমালোকৰ হল আইৰন, তাৰপিছত সোণ, ৰূপ এইবিলাকৰ ঘনত্ব অধিক, কিন্তু ব্যতিক্ৰমটো হল কি ক্ষাৰ ধাতুবোৰ যেনেকুৱা লিথিয়াম, সোডিয়াম, পটাছিয়াম, তাৰপিছত তোমালোকৰ গেলিয়াম, সিজিয়াম এইবিলাকৰ কি হয় তোমালোকৰ ধাতুৰ ঘনত্ব কম থাকে। নিনাদি গুণ, নিনাদি ইহঁতক হাতুৰিৰে কোবালে ঘুণাদি শব্দ উৎপন্ন হয়। চোৱা ইয়াৰ পৰা কোশ্চেন আহিব পাৰে যে স্কুলৰ ছুটি দিয়া ঘণ্টাটো কিয় ধাতুৰে তৈয়াৰী। ঠিক আছে, তোমালোকে লিখিব লাগিব নিনাদি গুণ থকাৰ কাৰণে। হ'ব, তোমালোকে ভিডিঅ ৰখাই লিখি লোৱা, মই নেক্সট দেখাই দি আছো। নেক্সট হল তোমালোকৰ কি যে অক্সাইড, ধাতব অক্সাইডবোৰ
মানে অক্সাইড গুণ থাকে তোমালোকৰ ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় গুণ দেখুৱায় ঠিক আছে যেনে কপাৰ অক্সাইড মেগনেছিয়াম অক্সাইড ব্যতিক্ৰম হল এলুমিনিয়াম অক্সাইড জিংক অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা গুণ দেখায় ঠিক আছে ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় গুণ দেখায় যেনেকুৱা কপাৰ অক্সাইড আৰু মেগনেছিয়াম অক্সাইড ব্যতিক্ৰমটো হল এই দুটা ঠিক আছে তোমালোকে ব্যতিক্ৰম বিলাক মনত ৰাখিবা এমসিকিউৰ কাৰণে এই দুটাই কি কৰে আম্লিক আৰু ক্ষাৰকীয় দুটা গুণে দেখায় নেক্সট তোমালোকৰ অধাতুৰ ভৌতিক ধৰ্ম ধাতৱ দ্ৰুতি চোৱা ধাতুবোৰ চিকমিকিয়া গুণ আছে কিন্তু অধাতুবোৰৰ চিকমিকিয়া গুণ নাই ব্যতিক্ৰম হল আয়োডিন এই আয়োডিন কি হয় অলপ চিকমিকিয়া গুণ থাকে ঠিক আছে এটা মনত ৰাখিবা যে অধাতু কোনটো অধাতু চিকমিকিয়া গুণ থাকে সেইটো হ'ব তোমালোকৰ আয়োডিন নেক্সট কাঠিন্য বা যেটো জটিল বুলি কোৱা অধাতুবোৰ সাধাৰণতে কোমল ব্যতিক্ৰম হল হীৰা আৰু হীৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ কি হয় কঠিন পদাৰ্থ বা প্ৰকৃতিৰ আটাইতকৈ টান পদাৰ্থ ঠিক আছে এটা মনত ৰাখিবা এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা এমসিকিউ যে তোমালোকৰ কি অধাতুৰ মাজত কোনটো আটাইতকৈ টান ধাতু সেইটো হল হীৰা আৰু পৃথিৱীৰ ভিতৰত ঠিক আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ তোমালোকৰ হীৰা হল আটাইতকৈ টান নেক্সট অৱস্থা অধাতুবোৰ কঠিন নাইবা গেছীয় ব্যতিক্ৰম তোমালোকৰ ব্যতিক্ৰম হল অধাতুবোৰ কঠিন নাইবা গেছীয় ব্যতিক্ৰম হল ব্ৰোমিন তোমালোকৰ ব্ৰোমিনটো কি হয় জুলীয়া হয় নেক্সট ঘাত সহনীয়তা অধাতুবোৰ ঘাত সহনীয়তা গুণ নাই ঠিক আছে তাৰ মানে এইবিলাক পিটিলে পাতল নহয় নমনীয়তা ধাতুবোৰ নমনীয়তা গুণ নেদেখুৱায় মানে ধাতুবোৰ পিটিলে তোমালোকৰ নমনীয়তা মানে হল এইবিলাক ধাতুবোৰ পিটিলে তোমালোকৰ দীঘল নহয় ঠিক আছে অধাতুবোৰ ধাতুবোৰ হয় কিন্তু অধাতুবোৰ পিটিলে তোমালোকৰ দীঘল নহয় পৰিবাহিতা অধাতুবোৰ তাপ আৰু বিদ্যুতৰ কম পৰিবাহী ব্যতিক্ৰম কাৰ্বনৰ বহুৰূপ গ্ৰেফাইট বিদ্যুতৰ পৰিবাহী ঠিক আছে তোমালোকৰ ধাতুবোৰ তাপ আৰু বিদ্যুতৰ কম পৰিবাহী তাপৰো কম পৰিবাহী আৰু বিদ্যুতৰো কম পৰিবাহী তোমালোকৰ ব্যতিক্ৰমটো কি আছে ব্যতিক্ৰমটো আছে যে ব্যতিক্ৰমটো আছে কাৰ্বনৰ বহুৰূপ গ্ৰেফাইট বিদ্যুৎ গ্ৰেফাইট তোমালোকে ইমানখিনি লিখিবা এই ইমানখিনি লিখিব নালাগে যে কাৰ্বনৰ বহুৰূপ লিখিলে লিখি ৰাখিব পাৰা গ্ৰেফাইট ঠিক আছে নেক্সট গলনাঙ্ক আৰু উতলাঙ্ক ধাতুবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক কম ঘনত্ব অধাতুবোৰৰ ঘনত্ব কম ঠিক আছে অধাতুবোৰৰ গলনাঙ্ক আৰু উতলাঙ্ক কম ঘনত্বও কম অধাতুবোৰ নিনাদি গুণ নাই মানে এইবিলাক পিটিলে সাউন্ড নহয় অক্সাইড অধাতুবীয় অক্সাইডবোৰ আম্লিক ধৰ্ম দেখুৱায় ঠিক আছে এইখিনিতে তোমালোকৰ হল নেক্সট ধাতুৰ ঘাত সহনীয়তাৰ সংজ্ঞা দিয়া 1 মাৰ্কৰ কাৰণে তোমালোকৰ কিমানত আহিছিল 22 আহিছিল ধাতু হাতুৰিৰে মৰিয়ালে পাতল পাত এচটা বনাব পাৰি এই ধৰ্মক ধাতুৰ ঘাত সহনীয়তা বলা হয় যেনে তোমালোকৰ সোণ আৰু ৰূপ ঠিক আছে তোমালোকে এই দুটা এক্সাম্পল নিদিলে হ'ব তোমালোকৰ বলে খিনি লিখিলে 1 নম্বৰ পাই যাবা মই এক্সাম্পলটো দি দিছো কাৰণ তোমালোকৰ এমসিকিউ আহিব পাৰে ঠিক আছে সো নেক্সট প্ৰশ্নটোত সুধিছে যে ধাতু এটাৰ নমনীয়তা কাক বলে তোমালোকৰ 19ত আহিছিল এটো 1 নম্বৰৰ কাৰণে আহিছিল যে ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পাৰি ইয়াকে ধাতুৰ নমনীয়তা বলা হয় আটাইতকৈ নমনীয় ধাতুটো হৈছে গোল্ড বা সোণ ঠিক আছে তোমালোকে এইখিনি লিখিলে 1 নম্বৰ পাই যাবা সোণ আৰু ৰূপক কিয় অলংকাৰ হিচাপে ব্যৱহাৰ কৰা হয় তোমালোকৰ এটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে ঠিক আছে কাৰণটো চাবা তোমালোকৰ সোণ আৰু ৰূপ চিকমিকিয়া গুণ থাকে ঠিক আছে সোণ আৰু ৰূপৰ চিকমিকিয়া গুণ থাকে বা ধাতৱ দ্ৰুতি দেখুৱায় এটো লিখিলে হ'ব সোণ আৰু ৰূপ ঘাত সহনীয়তা বেছি সোণ আৰু ৰূপৰ ঘাত সহনীয়তা বেছি মানে তোমালোকে হাতুৰিৰে মাৰিলে তোমালোকে পাতল কৰিব পাৰিবা 3 নম্বৰত কি দিয়া আছে যে নমনীয়তা বেছি মানে তোমালোকে এইবিলাকক কি হ'ব অতি দীঘল কৰিব পাৰা ঠিক আছে
অতি দীঘল আৰু যিকোনো আকাৰ দিব পাৰি ঠিক আছে মানে তোমালোকৰ কম সন্ধি চেইন বনোৱা নেকলেস বনোৱা যিকোনো মানে কিহৰ কাৰণে কম সন্ধি বনাব পাৰে যে নমনীয়তা অতি বেছি নেক্সট তোমাক এটা হাতুৰি এটা বেটাৰী অলপ তার আৰু এটা সুইচ দিয়া হল কোশ্চেনটো দুইবাৰ আহিছিল 15ত আৰু 19ত আহিছিল এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষাবোৰ উপযোগিতা মূল্যাঙ্কন কৰা ঠিক আছে নেক্সট কি এনসারটো হ'ব যে ধাতুবোৰৰ ঘাত সহনীয়তা গুণ থকা বাবে হাতুৰিৰে কোৱাত পাতল হৈ পৰিব আনহাতে অধাতুবোৰ পাতল নহয় বা ঘাত সহনীয়তা গুণ নাই ঠিক আছে নেক্সট ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী আনহাতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী এটা তোমালোকৰ 1 নম্বৰ এনসারটো হল এতিয়া ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষাবোৰ উপযোগিতা মূল্যাঙ্কন কৰা ঘাত সহনীয়তা পৰীক্ষা আৰু বিদ্যুতৰ পৰিবাহী পাহিতা ইয়াৰ সহায়ত আমি সহজে ধাতু আৰু অধাতু গণ্য কৰিব পাৰি ঠিক আছে তোমালোকে এই দুটা পয়েন্ট লিখি দিলে ইয়াতে তোমালোকৰ 3 নম্বৰ পাই যাব ঠিক আছে নেক্সট প্ৰশ্নটো কি তোমালোকৰ 19ত আহিছে 1 নম্বৰৰ কাৰণে যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ লব লাগে পৰিষ্কাৰ কৰি লব লাগে ইয়াতে হ'ব লাগিছিল পৰিষ্কাৰ কৰি লব লাগে কিয় আচ্ছা 19ত আহিছিল 1 নম্বৰৰ কাৰণে যে মেগনেছিয়ামে বায়ুৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড গঠন কৰে বাবে ইয়াক দহনৰ আগতে পৰিষ্কাৰ কৰি লব লাগে ঠিক আছে পৰিষ্কাৰ কৰি লব লাগে তোমালোকৰ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰিছে মেগনেছিয়াম অক্সাইড গঠন কৰে ঠিক আছে একচুয়ালি ইয়াতে 2 হ'ব বিক্ৰিয়াটো যদি সন্তলন কৰা এনেকৈ হ'ব হল ভিডিও ৰখাই তোমালোকে লিখি লোৱা নেক্সট তোমালোকৰ কাৰ্যকলাপ 3.8 সোৱা কাৰ্যকলাপবোৰো তোমালোকৰ পৰীক্ষাত আহে কি কৈছে যে মেগনেছিয়ামৰ ফিটা এটুকুৰা লোৱা আৰু জ্বলাই দিয়া ভানাখিনি সংগ্ৰহ কৰা মানে তোমালোকৰ যিখিনি গেছ উদ্ভৱ হ'ব এটো তোমালোকৰ সংগ্ৰহ কৰিব দিছে তাত পানী যোগ কৰা দ্ৰৱটোত কি কৰিব দিছে ৰঙা লিটমাছত পৰীক্ষা কৰিব দিছে ঠিক আছে মেগনেছিয়াম পুৰি পোৱা পদাৰ্থটো আম্লিক নে ক্ষাৰকীয় এটা হল কোশ্চেন আৰু এটা হল বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা ক্ষাৰকীয় কাৰণ ৰঙা লিটমাছক নীলা কৰিব ঠিক আছে আৰু মেগনেছিয়াম প্লাস অক্সিজেন লগ লাগি তোমালোকৰ প্ৰথমে কি হ'ব মেগনেছিয়াম অক্সাইড আৰু পানী উৎপন্ন হ'ব পানী উৎপন্ন নহয় তোমালোকৰ মেগনেছিয়াম আৰু অক্সিজেন সোয়া এটো বিক্ৰিয়াটো হ'ব এনেকুৱা একেবাৰে একেটা লাইনত লিখিছো এটো হ'ব প্ৰথমতে তাৰ পিছত মেগনেছিয়ামৰ লগত তোমালোকে পানী যদি যোগ কৰা তেতিয়া তোমালোকে পাবা মেগনেছিয়াম হাইড্ৰক্সাইড ঠিক আছে এটো তোমালোকে পাই যাবা প্ৰথমতে মেগনেছিয়ামৰ লগত অক্সিজেন যোগ কৰাৰ পিছত মেগনেছিয়াম অক্সাইড আৰু তাৰ পিছত পানী যোগ কৰাৰ পিছত মেগনেছিয়াম হাইড্ৰক্সাইড ঠিক আছে এতিয়া এটো কাৰ্যকলাপৰে দুটা পাৰ্ট দি আছে সেকেন্ড পাৰ্টটো সো এটো তোমালোকৰ আহিছিল কোনবা এটা ইয়াৰত মই পাহৰি গলো লিখিব এটো এটা কোশ্চেন আহিছিল ঠিক আছে যে সালফাৰৰ গুৰি লোৱা আৰু গুৰিটো পুৰা উৎপন্ন হোৱা গেছটো পৰীক্ষানলীত এটা তোমালোকৰ সংগ্ৰহ কৰিব দিছে গেছটো তাৰ পিছত পৰীক্ষানলীটোত পানী ভৰোৱা এই দ্ৰৱটোত নীলা লিটমাছ পৰীক্ষা কৰা সালফাৰৰ দহনৰ ফলত উৎপন্ন হোৱা পদাৰ্থটো আম্লিক নে ক্ষাৰকীয় বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখিব দিছে ঠিক আছে ইয়াতে চাবা আম্লিক কাৰণ ই নীলা লিটমাছ ৰঙা কৰে ঠিক আছে প্ৰথমতে তোমালোকৰ এনেকৈ লিখিবা মই একেবাৰে লিখিছো সালফাৰৰ লগত অক্সিজেন যোগ হৈ তোমালোকৰ কি হৈছে সালফাৰ অক্সাইড তাৰ পিছত
সালফার অক্সাইডৰ লগত পানী যোগ কৰাৰ ফলত তোমালোকৰ কি হৈছে সালফিউৰিক এসিড বা হাইড্ৰোজেন সালফেট ঠিক আছে এটো উৎপন্ন হৈছে তোমালোকে এই দুটা লিখিবা এটো নিলিখিবা ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকৰ কি দি আছে যে তোমালোকৰ 1 নম্বৰৰ কাৰণে আহিছিল 20 যে পানীত দ্ৰৱীভূত হোৱা দুটা ধাতব অক্সাইডৰ নাম লিখা তোমালোকৰ ধাতব অক্সাইড দুটা হ'ব এই দুটা মই বিক্ৰিয়া দুটা লিখি দিছো তোমালোকৰ সোডিয়াম অক্সাইডৰ লগত পানী বিক্ৰিয়া কৰি কি কৰিছে সোডিয়াম হাইড্ৰক্সাইড আৰু পটাছিয়াম অক্সাইডৰ লগত কি কৰিছে পানী বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে এটো একো হ'ব এটো লিকুইড ঠিক আছে এটো সলিড তোমালোকে ভিডিও ৰখাই লিখিলো নেক্সট প্ৰশ্ন যে ধাতু এটাৰ উদাহৰণ দিয়া যি তাপৰ কম পৰিবাহী চোৱা তোমালোকৰ এটা দিবা দিছে মই ইয়াতে 1 নম্বৰৰ কাৰণে আহিছিল এটা দিব দিছে মই চাৰিটা লিখি দিছো তোমালোকৰ যেটো ভাল লাগে তোমালোকৰ lead mercury tin আৰু কি হ'ব bismuth সৰি এটো টাইটেনিয়াম tin ন নেক্সট এজন ছাত্ৰই চামুচ এখনত সালফাৰৰ গুৰি লৈ উত্তপ্ত কৰিলে এই পৰীক্ষানলী গেছটোৰ ওপৰত উভতাকৈ ধৰি নিৰ্গত হোৱা গেছটোক সংগ্ৰহ কৰিলে এটো তোমালোক অলপ আগতে কলো যে এটো কি কাৰ্যকলাপটো তোমালোকৰ আহিছে দুইবাৰ আহিছে তোমালোকৰ 17 আৰু তোমালোকৰ 19 এটো তোমালোকৰ কিমান আহিছিল 1 + 2 মানে 1 + 2 = 3 এনেকৈ আহিছিল সংগঠিত হোৱা বিক্ৰিয়াটোৰ সন্তলিত ৰাসায়নিক সমীকৰণ লিখিব দিছে প্ৰথমতে তাৰপিছত কৈছে যে গেছটোৰ ক্ৰিয়া কেনে হ'ব শুকান লিটমাছ কাগজৰ লগত হিক্ত লিটমাছ কাগজৰ লগত ঠিক আছে সোৱা তোমালোকৰ কি কৈছে সালফাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছ কি কৰিছে সালফাৰ অক্সাইড তোমালোকৰ এইখিনি লিখাৰ পিছত আৰু লিখিব লাগিব তোমালোকৰ কি পানীৰ লগত বিক্ৰিয়া কৰি কি কৰিব পানী যোগ কৰাৰ পিছত তোমালোকৰ হৈ যাব এটো পানীৰ লগত বিক্ৰিয়া কৰাৰ পিছত তোমালোকৰ হাইড্ৰোজেন সালফেট বা সালফিউৰিক এসিড তোমালোকৰ পাই যাব এতিয়া নেক্সট শুকান লিটমাছৰ একো ৰঙৰ পৰিৱৰ্তন নকৰে শুকান লিটমাছৰ কোনো পৰিৱৰ্তন নকৰে কিন্তু তোমালোকৰ হিক্ত লিটমাছ কি কৰে নীলা লিটমাছ ৰঙা কৰিব ঠিক আছে হিক্ত লিটমাছত কাগজৰ ক্ষেত্ৰত কি কৰিব নীলা লিটমাছ ৰঙা কৰিব কাৰণ এটো এসিডিক বা ক্ষাৰকীয় হয় সৰি এসিডিক আমলিক হয় সৰি এসিডিক মানে আমলিক বেস মানে ক্ষাৰকীয় নেক্সট তোমালোকৰ কোশ্চিন উভয়ধৰ্মী অক্সাইড কাক বলে উভয়ধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া তোমালোকৰ 19 ত আহিছিল 1 + 1 ৰ 1 এনেকৈ যে ধাতব অক্সাইড যিবোৰ অম্ল আৰু ক্ষাৰকীয় উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভয়ধৰ্মী অক্সাইড বলা হয় মানে তোমালোকৰ ধাতব অক্সাইড যিবোৰ অম্ল আৰু ক্ষাৰ দুয়োটাৰ লগতে বিক্ৰিয়া কৰে সেইবোৰক তোমালোকৰ ধাতব অক্সাইড বুলি কি উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় উদাহৰণ কি হল এলুমিনিয়াম অক্সাইড আৰু জিংক ঠিক আছে এলুমিনিয়ামে তোমালোকৰ এসিড হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰিছে নেক্সট এলুমিনিয়াম তোমালোকৰ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰৰ লগত বিক্ৰিয়া কৰি সোডিয়াম এলুমিনিয়াম অক্সাইড গঠন কৰিছে আৰু জিংকে কি কৰিছে হাইড্ৰক্লৰিক এসিডৰ লগত জিংক ক্লোৰাইড তাৰ পিছত জিংকে সোডিয়াম হাইড্ৰক্সাইডৰ লগত সোডিয়াম জিংকেট আৰু পানী গোটেইকেইটা পানী উৎপন্ন কৰিছে ঠিক আছে বিক্ৰিয়া কেইটা সন্তলন কৰা আছে তোমালোকে লিখি লবা নেক্সট প্ৰশ্নটো যে উদাহৰণৰ সৈতে উভয়ধৰ্মী অক্সাইড ব্যাখ্যা কৰা ঠিক আছে 1 + 1 তোমালোকৰ কি হল এটো 2022 ত আহিছে কোশ্চিনটো এটো তোমালোকৰ আনসারটো কি হ'ব আনসারটো এটোই হ'ব ঠিক আছে আনসারটো এই ওপৰতই হ'ব কোশ্চিনটো তোমালোকৰ এনেকুৱা আহিছিল 2022 ত 1 + 1 আছিল তাতেও তোমালোকে ভিডিও ৰখাই লিখিলো নেক্সট প্ৰশ্ন এটা ধাতব যৌগ এ লঘু হাইড্ৰক্লৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণিৰ সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমায় ঠিক আছে তোমালোকৰ 19 ত আহিছে 1 + 1 কৰি
জ্বলি থকা মম নোহোৱা গেছটোৰ নাম লিখিব দিছে। বিক্ৰিয়াটো উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখিব দিছে। ঠিক আছে, এতিয়া তোমালোকৰ কি হ'ব, গেছটো কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড। ঠিক আছে, আৰু তোমালোকৰ কি হ'ব, যৌগটোৰ নাম কি হ'ব, তোমালোকৰ কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এসিড যোগ কৰিলে কেলছিয়াম ক্লৰাইড, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। ঠিক আছে, তোমালোকে বিক্রিয়াটো লিখি ল'বা। নেক্সট প্ৰশ্ন তোমালোকৰ 19ত আহিছে 3 মাৰ্কৰ কাৰণে, এসিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়, এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা। ঠিক আছে, চোৱা, এসিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে হাইড্ৰোজেন গেছ নিৰ্গত হয়। এসিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে হাইড্ৰোজেন গেছ নিৰ্গত হয়। চোৱা, তোমালোকৰ কি হৈছে, ধাতু আৰু তোমালোকৰ এসিড যোগ হোৱাৰ পিছত কি হৈছে, কি উৎপন্ন হয়, সাধাৰণতে হাইড্ৰোজেন গেছ। হাইড্ৰোজেন গেছ তোমালোকৰ উৎপন্ন হৈছে। গেছটোক আছে বুলি তোমালোকে কেনেকৈ পৰীক্ষা কৰিবা, গেছটোক সাবন পানীৰ মাজেৰে যাবলৈ দিলে বুদবুদৰ সৃষ্টি কৰে। বুদবুদ তোমালোকৰ গেছ থকা, হাইড্ৰোজেন গেছ থকা বুলি প্ৰমাণ কৰে। ঠিক আছে, নেক্সট, সোডিয়াম আৰু পটাছিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। ঠিক আছে, ইয়াতে তোমালোকৰ সোডিয়াম আৰু পটাছিয়াম লিখিছো, তোমালোকে এলুমিনিয়ামো লিখিব পাৰা ইয়াত লগত, একেটা ৰিজনে হ'ব যে সোডিয়াম আৰু পটাছিয়াম ধাতুৱে বায়ুৰ লগত বিক্রিয়া কৰে, মানে বায়ুৰ লগত হঠাতে বিক্রিয়া কৰি জুই জ্বলি উঠে। ঠিক আছে, দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে সিহঁতক কেৰাচিনত তেলত ডুবাই ৰখা হয়। ঠিক আছে, মানে বায়ুৰ লগত বিক্রিয়া কৰি জুই জ্বলি উঠে, সেইকাৰণে কি হয়, কেৰাচিন তেলত ডুবাই ৰখা হয়। তোমালোকে এইখিনি লিখিব পাৰা যে বায়ুৰ লগত বিক্রিয়া কৰি জ্বলি উঠে, সেইকাৰণে কেৰাচিন তেলত ডুবাই ৰখা হয়। হ'ব, ৰূপ আৰু সোণ মুক্ত অৱস্থাত পোৱা যায় কিয়? ৰূপ আৰু সোণ আমি মুক্ত অৱস্থাত কিয় পাওঁ? ৰূপ আৰু সোণ অতি উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্রিয়া নকৰে, সেইবাবে এইবোৰ মুক্ত অৱস্থাত পোৱা যায়। অক্সিজেনৰ লগত বিক্রিয়া নকৰে, পানীৰ লগতো বিক্রিয়া নকৰে। ঠিক আছে, ৰূপ আৰু সোণ তোমালোকৰ অক্সিজেনৰ লগতো নকৰে, পানীৰ লগতো নকৰে। ঠিক আছে, সেইবাবে এইবোৰক মুক্ত অৱস্থাত পোৱা যায়। সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থকা ধাতু এটাৰ নাম লিখা। তোমালোকৰ সাধাৰণ উষ্ণতাত তোমালোকৰ 17ত 1 মাৰ্কৰ কাৰণে আহিছিল, সেইটো হ'ব মাৰ্কিউৰি। নেক্সট প্ৰশ্নটোত চাবা, তোমালোকক কৈছে যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা। চোৱা, 4টা লিখি দিছো, তোমালোকৰ যিটো ভাল লাগে লিখি ল'বা। ঠিক আছে, নেক্সট, কাৰণ দৰ্শোৱা। গহনা তৈয়াৰ কৰিবলৈ প্লেটিনিয়াম, গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয়। কাৰণ সুধিছে তোমালোকৰ, এইটো 15 আৰু 18ত আহিছে। ঠিক আছে, 1 মাৰ্কৰ কাৰণে, এইবিলাক প্ৰতিটো 1 মাৰ্কৰ কাৰণে আহিছিল। তোমালোকৰ এইটো 1 মাৰ্ক, এইটো 1 মাৰ্ক। চোৱা, সোডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত তোমালোকৰ ডুবাই ৰখা হয়। সৰি, ইয়াৰ আগত মই এলুমিনিয়াম কৈছিলো কেৰাচিন তেলত। এইটো কোশ্চিনত তোমালোকৰ, এইটো কোশ্চিনত মই এলুমিনিয়াম কৈছিলো, এলুমিনিয়াম নহব, এইটো লিথিয়াম হ'ব। সৰি, চোৱা, এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিয়? তোমালোকৰ 15 আৰু 18ত আহিছিল এইটো। নেক্সট, ধাতু নিষ্কাশনৰ সহায়ত কাৰ্বনেট আৰু সালফাইড আকাৰ সাধাৰণতে অক্সাইড লৈ ৰূপান্তৰ কৰা হয়, এইটো 15ত আহিছিল। ঠিক আছে, তোমালোকৰ প্ৰথম কোশ্চিনত দিছে যে প্লেটিনিয়াম, গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় কিয়? গহনা বনাবৰ কাৰণে। সো প্লেটিনিয়াম, গোল্ড আৰু তোমালোকৰ সিলভাৰ বা ৰূপ সাধাৰণতে ধাতুবোৰ কি থাকে? চিকমিকিয়া গুণ থাকে, কঠিন হয়, ঘাত সহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে গহনা তৈয়াৰ কৰিব কাৰণে ব্যৱহাৰ কৰা হয়। ঠিক আছে, ঘাত সহনীয়তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা? পিটি দীঘল কৰিব পাৰি, মানে চেপেটা কৰিব পাৰিবা। নমনীয়তাৰ কাৰণে যিমান ইচ্ছা সিমান দূৰ লৈ তোমালোকে
কি লম্বা বা দীঘল কৰিব পাৰিবা তোমালোকে চিকমিকিয়া গুণ থাকে নেক্সট কোশ্চেন সুধিছে যে সোডিয়াম পটাছিয়াম আৰু লিথিয়ামে বায়ুৰ লগত বিক্ৰিয়া কৰি হঠাতে জুই জ্বলিব পাৰে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ ইয়াক কেৰাচিনত ডুবাই ৰখা হয় 3 নম্বৰ প্ৰশ্নত সোধা আছিল যে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয় কিয় বাসন পাত্ৰৰ পৃষ্ঠতল এলুমিনিয়াম অক্সাইডৰ এটা আৱৰণ পৰে ঠিক আছে যি বাসন পত্ৰ ক্ষয় সাধনৰ পৰা ৰক্ষা কৰে সেই কাৰণে এলুমিনিয়াম পাত্ৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত হৈছে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰ সাধাৰণ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ হল পদ্ধতিটোত কম খৰচ আৰু কম সময় লাগে সেই কাৰণে তোমালোকৰ কি কৰা হয় প্ৰথমতে কি হয় নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকাৰৰ সাধাৰণ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় সো নেক্সট এটা সক্ৰিয় ধাতুত লঘু হাইড্ৰক্লৰিক এসিড যোগ কৰিলে কি গেছ উৎপন্ন হয় তোমালোকৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব দুটা বিক্ৰিয়াৰ উদাহৰণ দিছো এটো 1 মাৰ্কৰ কাৰণে আহিছে যে আইৰণৰ লগত তোমালোকৰ H2SO4 যোগ কৰিলে তোমালোকে ফেৰিক সালফেট পাই যাবা আৰু পাবা তোমালোকে হাইড্ৰজেন গেছ বা আইৰন সালফেট কব পাৰা এটো নেক্সট তোমালোকৰ হল জিংকৰ লগত এসিড যোগ কৰিলে জিংক সালফেট আৰু তোমালোকে পাই যাবা হাইড্ৰজেন গেছ নেক্সট সোডিয়াম ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগ বিক্ৰিয়া কৰাৰ ফলত এক বিশেষ ধৰণৰ গেছৰ উৎপন্ন হয় যাৰ ফলস্বৰূপে নিমিষতে জুই জ্বলি উঠে সেই গেছবিধৰ নাম কি এটো তোমালোকৰ 1 নম্বৰৰ কাৰণে আহিছিল 23 হাইড্ৰজেন গেছ ঠিক আছে দুটা বিক্ৰিয়া লিখি দিছো এটোৰ কাৰণে সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কি কৰিছে সোডিয়াম হাইড্ৰক্সাইড আৰু তোমালোকৰ হাইড্ৰজেন গেছ লগতে তাপ উৎপন্ন কৰিব প্ৰচুৰ তাপ উৎপন্ন কৰে ঠিক আছে এটো কি কৰিব তাপবৰ্জী বিক্ৰিয়াও তোমালোকে উদাহৰণ দিব পাৰা যে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ দিয়া এই যিকোনো এটা উদাহৰণ দিব পাৰিবা তোমালোকে নেক্সট প্ৰশ্ন চোৱা যে তলৰ বিক্ৰিয়াবোৰৰ ৰাসায়নিক সমীকৰণ লিখা তোমালোকৰ 15ত আহিছে এটো 22 নত আৰু 22 তো আহিছে সৰি 15ত আহিছে 22 তো আহিছে 1 + 1 2 মাৰ্কৰ কাৰণে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ লিখা মানে বিক্ৰিয়া লিখিব দিছে পানীৰ লগত ক্যালসিয়ামৰ বিক্ৰিয়া ঠিক আছে উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণ উত্তপ্ত জলীয় বাষ্প চোৱা ইয়াতে তোমালোকৰ H2O এটো কি হয় লিকুইড হয় কিন্তু ইয়াতে কি লিখিছো গ্যাস লিখিছো কি কৈছে উত্তপ্ত জলীয় বাষ্প মানে পানীৰ জলীয় বাষ্প এই কাৰণে গ্যাস লিখা হৈছে ইয়াতে এটো ভুল নকৰিবা পানী দেখি এল নিলিখিবা ইয়াতে জলীয় বাষ্প কোৱা হৈছে পানী নহয় এটো তাৰ পিছত কি হল আইৰণৰ লগত বিক্ৰিয়া কৰি তোমালোকৰ কি হৈছে আইৰন অক্সাইড আৰু তোমালোকৰ কি হৈছে পানী উৎপন্ন হৈছে ক্যালসিয়াম আৰু পানী বিক্রিয়া করে এবার তরল আছে তোমালোকৰ পানী এবার কি আছে লিকুইড আছে তোমালোকৰ কি হল যে তোমালোকৰ ক্যালসিয়াম হাইড্রোক্সাইড প্লাস হাইড্রোজেন গ্যাস উৎপন্ন হৈছে নেক্সট প্ৰশ্নটো চাবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছে 1 + 1 2 এনেকৈ আহিছিল তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব দিছে আৰু সন্তলন কৰিব লাগে হাইড্রোজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় তাৰমানে তোমালোকৰ কি দিয়া আছে কি কৈছে হাইড্রোজেন সালফাইড H2S প্লাস অক্সিজেনে বিক্রিয়া কৰি প্ৰথমতে এটো লিখি লৈছে ঠিক আছে তাৰ পিছত বিক্ৰিয়াটোৰ সন্তলন কৰা হৈছে ইয়াতে ঠিক আছে তোমালোকে ভিডিও ৰখাই লিখি লবা নেক্সট প্ৰশ্নটো কি কৈছে যে পটাছিয়াম ধাতুয়ে পানীৰ তোমালোকৰ দুবাৰ হৈছে এটো পানীৰ হৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্রোজেন গ্যাস উৎপন্ন কৰে তোমালোকৰ বিক্ৰিয়াটো কেনেকুৱা হ'ব সো প্ৰথমে পটাছিয়াম আৰু পানী তোমালোকে পটাছিয়াম হাইড্ৰক্সাইড আৰু তোমালোকৰ হাইড্রোজেন গ্যাস আৰু তাপ উৎপন্ন হৈছে এটো বিক্ৰিয়া সন্তলন কৰি দিয়া হৈছে নেক্সট প্ৰশ্নটো তোমালোকৰ 2020 ত আহিছিল 2 মাৰ্কৰ কাৰণে যে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়
উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা ঠিক আছে তোমালোকৰ আইৰন জিংক আদি তোমালোকে তাপ দিলে নিকেল এটো তোমালোকৰ তাপ দিলে বিজাৰিত নহয় কিন্তু ধাতুৰ অক্সাইডক কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুটো পোৱা যায় ঠিক আছে ডাইৰেক্ট তোমালোকে যদি তাপ দিয়া কি হয় তোমালোকে ধাতুটো নাপাবা কিন্তু কাৰ্বনৰ লগত যোগ কৰি তাৰ পিছত তাপ দিলে তোমালোকৰ ধাতুটো তোমালোকৰ বেলেগ হৈ যাব জিংক অক্সাইড কাৰ্বনৰ লগত যোগ কৰি কাৰ্বন জিংক আৰু কাৰ্বন ডাই অক্সাইড ঠিক আছে এনেকুৱা উৎপন্ন হৈছে জিংকৰ কপাৰৰ লগতো তোমালোকৰ সেম এতিয়া আৰু অতি সক্ৰিয় ধাতুবোৰ তোমালোকৰ অতি সক্ৰিয় যিবিলাক ধাতু সোডিয়াম ক্যালসিয়াম এলুমিনিয়াম এইবোৰ ধাতু এইবোৰ কি হয় কি কৰা হয় সোডিয়াম ক্যালসিয়াম এলুমিনিয়ামৰ সহায়ত যিবোৰ অতি সক্ৰিয় ধাতু যেনেকুৱা আইৰন অক্সাইড বা ফেৰিক অক্সাইড ক'ব পাৰা মেগনেছিয়াম অক্সাইড এইবোৰ তোমালোকে কাৰ্বন যোগ কৰিলেও নহয় তাপ দিলেও নহব সেইবিলাকক কি কৰিব লাগে এলুমিনিয়াম বা সোডিয়াম বা ক্যালসিয়াম যোগ কৰি তোমালোকে ধাতু নিষ্কাশন কৰিব লাগিব যেনেকুৱা দুটা উদাহৰণ লৈছো মই তোমালোকে এইখিনি লিখি দিবা নেক্সট প্ৰশ্নটো 2020 আছে 2 মাৰ্কৰ কাৰণে যে চেকা লগা কাপোৰৰ পাত্ৰ নেমু বা তেতিলি ৰসেৰে পৰিষ্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰা বুজাই লিখা ঠিক আছে 2 মাৰ্কৰ কাৰণে তোমালোকে মই পঢ়ি থকা নাই তোমালোকে লিখি লবা ঠিক আছে কি হয় কপাৰৰ লগত কি হয় এসিডে বিক্ৰিয়া কৰি এই পাত্ৰবিলাক পৰিষ্কাৰ কৰি দিয়ে ঠিক আছে এইটো লিখা আছে ইয়াতে তোমালোকে লিখি লবা নেক্সট প্ৰশ্নটো অধাতু আৰু অক্সিজেনৰ মাজত যোজন হলে কোন প্ৰকাৰৰ অক্সাইড উৎপন্ন হয় তোমালোকৰ কি হয় এসিডিক অক্সাইড নাইবা কি হ'ব সম্ভ্ৰান্ত গেছ বা ন্যাচাৰেল অক্সাইড ঠিক আছে সম্ভ্ৰান্ত গেছ বা তোমালোকৰ কি হ'ব এসিডিক অক্সাইড তোমালোকৰ এসিডিক অক্সাইড বৰ কি হ'ব আৰু তোমালোকৰ ন্যাচাৰেল গেছবোৰ এইবোৰ ন্যাচাৰেল এটো মনত ৰাখিবা যে ন্যাচাৰেল কাৰ্বন মনোক্সাইড আৰু তোমালোকৰ কি হ'ব নাইট্ৰজেন অক্সাইড নেক্সট ওয়া এই কাৰ্যকলাপ 3.11 ইয়াৰ পৰা মই অলপ বুজাই দিছো তোমালোকক ইয়াতে কি কৈছে যে তোমালোকে সোডিয়াম আৰু পটাছিয়ামৰ বাহিৰে আগৰ পৰীক্ষাৰ ধাতুবোৰ সংগ্ৰহ কৰা ধাতুবোৰত তোমালোকে এইবিলাক নালাগে প্ৰতিটো ধাতুৰ নমুনা হাইড্ৰক্লৰিক এসিড থকা পৰীক্ষানলীত ভৰোৱা তাৰ পিছত পৰীক্ষানলীটোৰ এসিডত বাল্বটো ডুব যোৱাকৈ একটা থাৰ্মোমিটাৰ বন্ধি লোৱা ঠিক আছে ইয়াতে তোমালোকক কি কৈছে যে মেগনেছিয়াম এলুমিনিয়াম জিংক আৰু আইৰণৰ লগত লঘু হাইড্ৰক্লৰিক এসিডৰ মাজত বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ কেইটা লিখিব দিছে ঠিক আছে তোমালোকক মই ইয়াতে লিখি দিছো তোমালোকে ভিডিও পজ কৰি লিখি লবা এইকেইটা হল তোমালোকৰ মেগনেছিয়াম এলুমিনিয়াম জিংক তাৰ পিছত আইৰন ইয়াৰ লগত হাইড্ৰক্লৰিক এসিড বিক্ৰিয়া কৰাৰ পিছত এইকেইটা উৎপন্ন হৈছে ঠিক আছে তাৰ পিছত কপাৰৰ লগত হাইড্ৰক্লৰিক এসিড যোগ কৰিলে তোমালোকৰ ৰিঅ্যাকশন নহয় কপাৰ মেগনেছিয়াম আৰু মেংগানিজ এই তিনিটা তোমালোকৰ কি হ'ব হাইড্ৰক্লৰিক এসিড যোগ কৰিলে নহয় এইবিলাক কি কৰিব লাগিব নাইট্ৰিক এসিড যোগ কৰিলে তোমালোকৰ বিক্ৰিয়াটো হৈ যায় ঠিক আছে তোমালোকে এইকেইটা মনত ৰাখিবা এইকেইটা ব্যতিক্ৰম প্ৰথমতে তোমালোকৰ এইকেইটা তোমালোকৰ হাইড্ৰক্লৰিক এসিড তাৰ পিছত কপাৰে হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া নকৰে অকল কপাৰ নহয় মেগনেছিয়ামও নকৰে মেংগানিজও নকৰে ঠিক আছে এইবিলাক নিষ্কাশন কৰিবলৈ কি কৰিব লাগিব তোমালোকৰ বা এইবিলাকৰ কি কৰিব লাগিব তোমালোকৰ নাইট্ৰিক এসিড যোগ কৰিলেহে তোমালোকে হাইড্ৰজেন গেছ ওলাই যাব ঠিক আছে নেক্সট তোমালোকে ইয়াৰ পৰা এটা এমসিকিউ আহে যে তোমাৰ কি কৰিব দিয়ে বিক্ৰিয়াবোৰ তোমালোকৰ নিম্ন ক্ৰমত সজাব দিয়ে যে আটাইতকৈ সক্ৰিয় তাৰ পিছত কম সক্ৰিয় এনেকৈ সজাব দিয়ে এটো তোমালোকৰ অৰ্ডাৰটো মনত ৰাখিবা এটো তোমালোকৰ এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকৰ কি দি আছে এটো এটা তোমালোকৰ কাৰ্যকলাপৰ পৰা কোৱেশ্চন আহে এটো 3.12 হ'ব তোমালোকৰ
3.12 কাৰ্যকলাপটো তামৰ তার আৰু লোৰ গজাল দুটা বেলেগ বেলেগ নলীত লোৱা আইৰন সালফেট আৰু কপাৰ সালফেট দ্ৰৱত ডুবাই দিয়া তোমালোকৰ 20 মিনিট পিছত কি হ'ব কোনটো পৰীক্ষা নলীত বিক্ৰিয়া ঘটা দেখিলা কি ভিত্তিত বিক্ৰিয়াটো ঘটিলে বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ বিক্ৰিয়াটোৰ প্ৰকাৰ সুধিছে চোৱা লোৰ গজলত থকা নলীত বিক্ৰিয়া ঘটিব লো তামতকৈ অধিক সক্ৰিয় ঠিক আছে 2 নম্বৰটোৰ উত্তৰ মানে কি ভিত্তিত বিক্ৰিয়াটো হ'ব 3 নম্বৰত তোমালোকৰ কি সুধিছে সন্তুলিত সমীকৰণ আইৰন কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি তোমালোকৰ আইৰন সালফেট আৰু কপাৰ উৎপন্ন কৰিছে কপাৰৰ লগত তোমালোকে যদি আইৰন সালফেট যদি যোগ কৰা তেতিয়া তোমালোকৰ একো বিক্ৰিয়া হোৱা নাই কাৰণ কপাৰ আইৰনতকৈ কম সক্ৰিয় এটো কি হ'ব বিয়োজন বিক্ৰিয়া তোমালোকৰ এবাৰ হে বিয়োজন হৈছে এবারে কি আছিল আগতে তোমালোকৰ সালফাৰ অক্সাইডটো তোমালোকৰ ক'ত আছিল কপাৰৰ লগত আছিল এতিয়া আইৰনৰ লগত আহি গৈছে এবাৰ বিয়োজন হৈছে ঠিক আছে নেক্সট তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয় ধাতুৰ চিনাক্ত কৰা এটো 20 আহি গৈছে সোয়া ইয়াতে তোমালোকক চিনাক্ত কৰি দিয়া হৈছে আটাইতকৈ হল তোমালোকৰ ক্যালসিয়াম এলুমিনিয়াম কপাৰ তাৰ পিছত তোমালোকৰ কি হ'ব সোণ বা গোল্ড লোৰ লগত নিকেল আৰু এলুমিনিয়াম মিহলালে কি হ'ব আমি এটা সংকৰ ধাতু পাও যাৰ নাম কি হ'ব স্টিলনেস স্টিল ঠিক আছে এটো কি হ'ব স্টিলনেস স্টিল এটো 1 নম্বৰৰ কাৰণে তোমালোকৰ আহিছিল নেক্সট 2017 ত আহিছে যে মনিক আৰু আকৰৰ পাৰ্থক্য এটা উদাহৰণ সহ লিখা সোয়া মনিক পৃথিৱীৰ খোলাত পোৱা ধাতু আৰু ইয়াৰ কি হয় যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মনিক বলা হয় আনহাতে কি হ'ব আকৰৰ কি ক্ষেত্ৰত কি হয় যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনক ভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি তেনেবোৰ খনিজ পদাৰ্থক আকৰ বলা হয় উদাহৰণ হল তোমালোকৰ ক্যালসিয়াম কাৰ্বনেট সোডিয়াম ক্লোৰাইড তাৰপিছত আইৰন সালফেট ইয়াতে তোমালোকৰ এটা উদাহৰণ দিয়া আছে এলুমিনিয়াম হ'ব উদাহৰণৰ হৈতে তলত দিয়াবোৰৰ সংজ্ঞা দিয়া অলপ আগতে যেটো কোশ্চেন আহিছিল এটো অলপ বেলেগকে দিয়া আছে 1 + 1 2 কাৰণে সংজ্ঞা দিব দিছে উদাহৰণ দিব দিছে হেটো এনসারটো একেটাই হ'ব ঠিক আছে তোমালোকে আৰু পঢ়ি নিদিলু ভিডিও ৰখাই লিখি লব ইলেক্ট্ৰন স্থানান্তৰৰ জৰিতে সোডিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰিব দিছে ঠিক আছে সোয়া ইয়াতে তোমালোকৰ সোডিয়াম কি হয় সোডিয়ামৰ তোমালোকৰ এটমিক নাম্বাৰ বা পৰমাণুৰ সংখ্যা কিমান হল 11 আৰু তোমালোকে জানা প্ৰথমতে দুটা লিখিব লাগে ইলেক্ট্ৰন তাৰ পিছত 8টা 10টা হল তাৰ পিছত কিমান থাকিল এটা এবং বহিখলত আমাৰ কেইটা ইলেক্ট্ৰন থাকিল এটা এতিয়া এই তোমালোকৰ কি হ'ব লাগে বহিখলত 8টা ইলেক্ট্ৰন বনাবৰ কাৰণে তোমালোকৰ কি লাগে 7টা ইলেক্ট্ৰন বেলেগৰ পৰা ল'ব লাগিব এটো তোমালোকৰ অসম্ভৱ মানে বহুত শক্তি প্ৰয়োগ কৰিব লাগিব সেই কাৰণে ই কি কৰিব এটা বেলেগক দান কৰি দিব ঠিক আছে 28 এটা বেলেগক দান কৰি দিছে প্লাস হৈছে এতিয়া চাবা এটো তাৰ পিছত তোমালোকৰ কি হ'ব এটো কি হ'ব যিবিলাকে দান কৰে হেবিলাকক কেটায়ন কয় যিবিলাকে গ্ৰহণ কৰে হেবিলাকক এনায়ন বুলি কয় মনত ৰাখিবা যিবিলাক মৌলই তোমালোকৰ ইলেক্ট্ৰন দান কৰে হেবিলাকক কি কয় কেটায়ন আৰু যিবিলাকে গ্ৰহণ কৰে হেবিলাকক এনায়ন বুলি কোৱা হয় এবাৰ ক্লোৰিনত চোৱা ক্লোৰিনত তোমালোকৰ পাৰমাণবিক সংখ্যা হল বা এটমিক নাম্বাৰ হল 17 ঠিক আছে প্ৰথমতে দুটা থাকিব তাৰ পিছত 8টা 10টা হল নেক্সট থাকিব 7টা তাৰ মানে কেইটা কম আছে ইয়াতে এটা কম আছে ইয়াৰ পৰা এটা লৈ লব এই ক্লোৰাইড এনায়ন এটো কি হ'ব এনায়ন হৈ যাব ইয়াতে চোৱা সোডিয়াম এটা তোমালোকৰ ক্লোৰিনৰ লগত 7টা আছিল তাতে এটা যোগ হৈছে এটো হ'ব তোমালোকৰ ইলেক্ট্ৰনীয় ফুট চিত্ৰ ঠিক আছে নেক্সট কোশ্চেন তোমালোকৰ 2016 ত আহিছিল 5 মাৰ্কৰ কাৰণে 5 মাৰ্কৰ কাৰণে এতিয়া তোমালোকৰ কোশ্চেন আহে এটো কোশ্চেনে ম্যাক্সিমাম দিলে 4 দি দিব এতিয়া কি হৈছে ম্যাগনেসিয়াম আৰু ক্লোৰিনৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা তাৰ পিছত কি কৈছে তোমালোক
চোৱা কোশ্চিনটোত মই মানে মেগনেছিয়াম আৰু ক্লোৰিন ইলেক্ট্ৰন মেগনেছিয়ামৰ লিখিব দিছে মই সোডিয়ামৰো লিখি দিছো মেগনেছিয়ামৰটো লিখিছো কিন্তু মই সোডিয়ামৰটো লিখি দিছো মেগনেছিয়াম আৰু ক্লোৰিনৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা ঠিক আছে তোমালোকৰ কোশ্চিনটোৰ এনসাৰ একচুয়ালি ইয়াৰ পৰা হ'ব মেগনেছিয়াম আৰু ক্লোৰিনৰ ইলেক্ট্ৰনৰ বিন্দুৰ গঠন ঠিক আছে মেগনেছিয়ামৰ কি হ'ব মেগনেছিয়ামে এইটো লিখি দিলে হ'ব 282 আৰু তোমালোকৰ কৈছে ক্লোৰিনৰ কি হয় 287 ঠিক আছে লিখা ইলেক্ট্ৰন স্থানান্তৰ জৰিয়তে মেগনেছিয়াম ক্লোৰাইড গঠন লিখা এটো লিখি দিয়া হৈছে এই যৌগটোত থকা আয়নসমূহ তোমালোকৰ মেগনেছিয়ামত কি আছে মেগনেছিয়াম হল কেটায়ন ক্লোৰিন হল এনায়ন গোটেইখিনি লিখি দিয়া হৈছে তোমালোকৰ ইয়াতে এই দুটা বস্তু লিখি লবা ঠিক আছে এইটো কোশ্চিনৰ এইটো এনসাৰ হ'ব তোমালোকৰ এইটো এনসাৰ হ'ব তাৰ পিছত কৈছে যে লোড মামৰ ধাৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰিব দিছে প্ৰথমতে ৰঙৰ প্ৰলেপ দিয়া হ'ব জিংকৰ ধাতুৰ প্ৰলেপ আৰু আছে তোমালোকৰ ইমান নালাগে 2 মাৰ্কৰ কাৰণে আহিছিল লোৰ বস্তুত কিয় ৰং দিয়া হয় ৰঙৰ প্ৰলেপ দিয়া হয় কাৰণ যাতে মামৰৰ পৰা ৰক্ষা কৰিব পাৰি কিয় ব্যাখ্যা কৰা মানে সিলভার অর্থাৎ রূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় হলে কলা হৈ পৰে আৰু কপাৰে বতাহত থকা হেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰাৰ ফলত তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে প্ৰথমটোৰ কাৰণে কি হ'ব সিলভাৰ হাইড্ৰোজেন সালফাইডৰ লগত বিক্ৰিয়া কৰি মানে বায়ুত থকা হাইড্ৰোজেন সালফাইডৰ লগত বিক্ৰিয়া কৰি সিলভার সালফাইড হৈ পৰে সেই কাৰণে এই সিলভার সালফাইডটো কি হয় কলা ৰঙৰ হয় তোমালোকৰ বিক্ৰিয়াটো লিখি দিছো মই তাৰ পিছত কপাৰে বতাহত হেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কপাৰ কাৰ্বনেট তোমালোকৰ উৎপন্ন কৰে ঠিক আছে আৰু এই কপাৰ কাৰ্বনেটটো অলপ হেমেকা সেউজীয়া হয় ঠিক আছে তোমালোকৰ এইটো কপাৰ CuCO3 এইটো CuCO3 হ'ব তোমালোকে বিক্ৰিয়াটো লিখি লবা নেক্সট তোমালোকৰ কি দিয়া আছে এইটো 19ত আহিছিল সোডিয়াম ক্লোৰাইড যৌগটোত থকা আয়নসমূহ লিখা তোমালোকৰ প্লাস আছে তোমালোকৰ সোডিয়াম এইটো কেটায়ন হ'ব আৰু ক্লোৰিন নেগেটিভ আছে এইটো হ'ব কি এনায়ন ইয়াতে নেগেটিভ লিখিব পাৰা সো আয়ৰন টু সালফেট দ্ৰৱত জিংক ধাতু দিলে কি ঘটে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখিব দিছে তোমালোকৰ 18 আৰু 22 2 মাৰ্কৰ কাৰণে আহিছিল মানে 1 + 1 2 আছিল জিংক লোহাতকৈ বেছি সক্ৰিয় সেইভাবে যেতিয়া তোমালোকৰ আয়ৰন সালফেটৰ লগত বিক্ৰিয়া কৰে তোমালোকৰ কি হয় তেতিয়া জিংক লোহাক স্থানান্তৰ কৰে আৰু বৰ্ণহীন কি হয় জিংক সালফেট উৎপন্ন হয় মাটি আৱৰণৰ লোহ ধাতুত জমা হয় তোমালোকৰ বিক্ৰিয়াটো হ'ব এইটো এতিয়া আয়নীয় যৌগৰ কঠিন অৱস্থা আৰু বিগলিত অৱস্থা বিদ্যুৎ পৰিবাহিতাৰ বিষয়ে আলোচনা কৰা তোমালোকৰ 23 তে 2 মাৰ্কৰ কাৰণে আহিছিল কঠিন অৱস্থাত আয়নীয় যৌগ বিদ্যুৎ পৰিবহন নকৰে কিয়নো ইয়াৰ দৃঢ় গঠনৰ বাবে আয়নৰ লৰচৰ সম্ভৱ নহয় কিন্তু বিগলন অৱস্থাত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন হয় কাৰণ বিগলিত অৱস্থাত বিপৰীতধৰ্মী আয়নবোৰৰ মাজত আকৰ্ষণী শক্তিৰ তুলনাত প্ৰয়োগ কৰা তাপ শক্তিৰ মান অধিক ফলত আয়নবোৰ চলাচল মুক্ত হয় আৰু আয়নবোৰ বিদ্যুৎ পৰিবহন কৰে ঠিক আছে নেক্সট ধাতুৰ শোধনত এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল 2018 ধাতুৰ শোধন বুলিলে কি বুজা সৰি 2 মাৰ্কৰ নহয় মানে এনেকুৱা আছিল 1 + 1 + 1 তিনি আছিল এইটো সৰি অশুদ্ধযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা আৰু এনড বোকা কাক বলে এইটো লিখিব দিছে এতিয়া ধাতুবোৰ বিশুদ্ধ নহয় ইহতৰ লগত কিছুমান অশুদ্ধি থাকে এই অশুদ্ধিবোৰ আতৰ কৰিহে বিশুদ্ধ ধাতু পাব পাৰি অশুদ্ধি মুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো হল বিদ্যুৎ পৰিশোধন পদ্ধতি এতিয়া বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষণৰ পৰা গৈ কেথোডত জমা হয় দ্ৰৱণীয় অশুদ্ধিবোৰ দ্ৰৱীভূত হৈ কি কৰে
বিপরীতে দ্রবীভূত হওয়ার বিপরীতে অব্যয় করা হব হওয়ার বিপরীতে অদ্রবণীয় অশুদ্ধিবোৰ বিদ্যুৎ কোষৰ এনোডত তলি ভাগত গেছ হিচাপে জমা হয় এই গেছক এনোড বোকা বুলি কোৱা হয় ঠিক আছে তোমালোকে ভিডিও ৰখাই লিখি লবা নেক্সট কোশ্চেনটো দিয়া আছে তোমালোকৰ ইয়াতে অলপ কটাকটি হৈছে চোৱা ধাতু নিষ্কাশন কেনেকৈ বিদ্যুৎ বিজাৰণ পদ্ধতিত ব্যৱহাৰ কৰা হয় তোমালোকৰ 1 মাৰ্কৰ কাৰণে 23 ধাতুৰ লগত ক্লোৰিন যোগ কৰি বিদ্যুৎ বিশ্লেষণ কৰিলে কেথোডত ধাতুটো জমা হয় আৰু এনোডত ক্লোৰিন গেছ মুক্ত হয় ঠিক আছে নেক্সট তোমালোকৰ এটো 2 মাৰ্কৰ কাৰণে এটো কোশ্চেন দুবাৰ হৈ গল নেকি নহয় দুবাৰ হোৱা নাই ধাতুৰ শোধনৰ বাবে ব্যৱহৃত বিদ্যুৎ পৰিশোধন পদ্ধতি লিখা এই পদ্ধতিত অশুদ্ধ ধাতু এনোড আৰু বিশুদ্ধ ধাতু পাত এসোলা কেথোড হিচাপে ব্যৱহাৰ কৰা হয় ধাতুটোৰ লৱণ দ্ৰব্য এটা বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয় আৰু বিদ্যুৎ বিশ্লেষৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত কৰিলে এনোড হিচাপে ব্যৱহাৰ কৰা অশুদ্ধি ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হয় একে পৰিমাণ বিশুদ্ধ ধাতু বিদ্যুৎ বিশ্লেষণৰ পৰা গৈ কেথোডত জমা হয় নেক্সট কি দিয়া আছে যে এমালগাম কি ব্রোঞ্জত থকা ধাতু দুটাৰ নাম লিখা ব্রোঞ্জ সংকৰ ধাতু হয়নে তাৰ পিছত তোমালোকৰ কোশ্চেনৰ এনসাৰটো 24ত আহিছে এটো 1 + 1 + 1 এনেকুৱা আছে পাৰা তোমালোকৰ কি হ'ব পাৰা আৰু অন্য কোনো ধাতুৰ মিশ্ৰণৰ সংকৰকে এমালগাম বলে কপাৰ কি হ'ব কপাৰ আৰু টিন কি হ'ব ব্রোঞ্জত থকা ধাতু দুটা কি হ'ব কপাৰ আৰু টিন ব্রোঞ্জ সংকৰ ধাতু নহয় ঠিক আছে তোমালোকৰ এইখিনি লিখিলে 3 নম্বৰ পাই যাবা নেক্সট আৰু এটা কোশ্চেন 24ত আহিছিল যে থাৰ্মিক বিক্ৰিয়াটো কি ইয়াৰ ৰাসায়নিক সমীকৰণটো লিখা ইয়াৰ এটা ব্যৱহাৰ লিখা ব্যৱহাৰটো লিখাই নহয় সো আইৰন তোমালোকৰ কি হল আইৰন অক্সাইড কি হয় আইৰন 3 বা ফেরিক অক্সাইড তোমালোকে কব পাৰা লগত এলুমিনিয়ামৰ বিক্ৰিয়াটো থাৰ্মিক বিক্ৰিয়া বলা হয় থাৰ্মিক বিক্ৰিয়াটো হল এটো আৰু এই তোমালোকৰ ইয়াৰ ব্যৱহাৰ কত হয় তোমালোকৰ ৰেল লাইনৰ যে দুটা কি লোহাৰ মাজত এনেকুৱা মাজে মাজে জয়েন দেখা পাবা এই জয়েন দিয়াত তোমালোকৰ এইবিলাক ব্যৱহাৰ কৰা হয় লিখি দিয়া হোৱা নাই তোমালোকৰ মই কৈ দি আছো কিমান পেজত পাবা এটো তোমালোকে পাই যাবা 52 পেজৰ একেবাৰে ওপৰৰ পিনে তোমালোকৰ এটো বিক্ৰিয়াও লিখা আছে তাৰ ওপৰৰ অংশতে চাবা যে বিক্ৰিয়াটো ৰেল লাইন জোৰ দিবলৈ বা যন্ত্ৰপাতিৰ ভাগ অংশ জোৰ লগাবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপৰা লিখি লবা মই ইয়াতে ঠাই নাই কাৰণে লিখি দিয়া নাই সো এই যে ইয়াতে আছে তোমালোকৰ ইয়াতে তোমালোকক দিয়া আছে যন্ত্ৰপাতিৰ ভাগ অংশ জোৰ দিব লগাবলৈ ঠিক আছে এটো লিখি দিবা নেক্সট জাৰণ আৰু বিজাৰণ বিক্ৰিয়াবোৰ কি উদাহৰণেৰে সৈতে বুজাই লিখা তোমালোকৰ এটো 22ত আহিছে সো এটো কোশ্চেন তোমালোকৰ একচুয়ালি চ্যাপ্টাৰ 1 ত তোমালোকৰ জাৰণ বিজাৰণ মই কোশ্চেনটো দি দিছো কিন্তু ইয়াতে কোশ্চেন বেংকৰ তোমালোকৰ এটো পাৰ্টতো কোশ্চেন বেংকত এটো কোশ্চেন দিয়া আছে সেই কাৰণে মই লিখি দিছো সো বিক্রিয়া পদার্থ এটা অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলি কোৱা হয় আৰু হেৰুৱালে তোমালোকক বিজাৰিত হোৱা বুলি কোৱা হয় এটা উদাহৰণ দি দিছো ইয়াতে কি হৈছে কপাৰ অক্সাইড বিজাৰণ হৈছে আৰু হাইড্ৰোজেন তোমালোকৰ জাৰণ হৈছে জাৰণ হ'ব নেক্সট 2015ত এটা 2 মাৰ্কৰ কাৰণে কোশ্চেন আহিছে যে এটা উদাহৰণৰ সৈতে ঘনীভৱন ব্যাখ্যা কৰা মই এইটো কোশ্চেনো তোমালোকৰ চ্যাপ্টাৰ 1 ত তোমালোকক ডিসকাশন কৰিছো অলৰেডি তোমালোকে ভিডিও জুল চোৱা নাই মই লিংকত ডেসক্ৰিপচন লিংক দি দিম তাৰ পৰা চাই লবা সো এটো আকৌ যেহেতু কোশ্চেন বেংকত ইয়াতে দিয়া আছে আৰু তোমালোকৰ ঘনীভৱন ইয়াতে দিয়া আছে ঘনীভৱন আৰু তোমালোকৰ কি হয় ঘনী প্ৰতিৰোধ ঠিক আছে ঘনীভৱন ইয়াতেও তোমালোকৰ দিয়া আছে প্ৰথমটো চ্যাপ্টাৰতো দিয়া আছিল হেকৰ পিনে সো ইয়াতে তোমালোকক লিখি দিছো তোমালোকে ভিডিও ৰখাই লিখি লবা
ভিডিঅ'টো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা। চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আৰু